চামগুৰি আৰক্ষী থানাৰ সন্মুখত এজন গোপালকৰ চকুত চকুলো। ভেলেউগুৰিৰ গোলাপ শইকীয়াৰ গোহালি উদং কৰি পোৱালিসহ ৫টা গৰু চুৰি কৰি লৈ যোৱাত এতিয়া কান্দোনত ভাঙি পৰিছে কৃষকগৰাকী। পূৰ্বে উক্ত ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা চুৰি আনিছে কেইবাটাও বলদ গৰুসহ মাইকী গৰু আৰু বিগত এটা সপ্তাহত চামগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ১৪ৰ পৰা ২০টাকৈ গৰু চুৰি হোৱাৰ ঘটনা এতিয়া আতংকিত কৰিছে অঞ্চলবাসীক। চামগুৰিৰ বিভিন্ন অঞ্চল মানে আমাৰ গাঁৱত পহৰা থাকেই। থকাৰ পিছত মই ২টা বজাত বাহিৰত পেচাব কৰিবলৈ উঠিছো। উঠোতে গৰুকেইটা আছে, টৰ্চ মাৰি মই চাইছো। তাৰপিছত আকৌ ৪টা বজাত মই উঠা নাই। তাৰপিছত ৫টা বজাত মই উঠিছো। মোৰ গোহালি ঘৰৰ গ্ৰিলখনৰ তলাটো ভাঙি গৰু ৫টা, পোৱালি ২টা, এটা বগা এটা ৰঙা পোৱালি আৰু গাই ২জনী, এজনী ৰঙা মুগা, এজনী কজলা, কপালত বগা ফুট আছে। তাৰপিছত আৰু এটা দমৰা ৰঙা, ৫টা গৰু একেলগে লৈ গৈছো। গৰুকেইটাৰ ওপৰতে মই চলি আছিলো। মই ৰাতিপুৱাৰ পৰা একো খোৱাই নাই এতিয়ালৈকে। মোৰ গৰুৰ লগত মাইকী মানুহ দুজনী ধৰি কান্দি আছে। ৫টা নিছে। আৰক্ষী থানাত এণ্ট্ৰি দিছো। তাকে এতিয়া মই মোবাইলত গৰু নিয়া খবৰ পাই কোবাই আহিছো। আগতেও গৰু নিছে মোৰ দুমাহ দুহাল গৰু নিছে। এহাল গৰু প্ৰায় ১,২০,০০০ মান টকা হ'ব আৰু ১৬ চনত এহাল নিছে। সেইহালটো তেতিয়া দিনতে ১,০০,০০০ টকা গৰু আছিলে।